শুভেচ্ছা দিছোঁ DA নিউজ প্লাছক যাতে সমগ্ৰ অসমবাসী এই নতুন বছৰে আনন্দ বতৰা কঢ়িয়াই আনে সকলোৱে যাতে একেলগে মিলি এই নতুন বছৰটো অসমখনক আগুৱাই নিব পৰা যায় আৰু সেইখন অসম হওক যিখন অসমীয়াই শক্তিশালীভাৱে নিৰ্ভয়ে নিজৰ চিনাকি দি যাতে ভৱিষ্যতে তেওঁলোকে থাকিব পাৰে তাৰ বাবে এই নতুন বছৰক সকলো দৰ্শকক বা যিসকল আমাৰ DA নিউজ প্লাছ আছে তেখেতক সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰ এই 26তে হ'ব বিধানসভা নিৰ্বাচন কি ধৰণৰ চাওক বিধানসভা নিৰ্বাচনত আমি আচলতে বিধানসভা নিৰ্বাচন বুলি নহয় আমি সদায়ে সাজু থাকোঁ ভাৰতীয় জনতা দল পাৰ্টীয়ে আমাৰ যিবিলাক নিৰ্বাচন প্ৰক্ৰিয়া সকলো নিৰ্বাচনৰ প্ৰক্ৰিয়াত আমি ভাগ ল'বৰ কাৰণে আমি সদায় প্ৰস্তুত থাকোঁ আৰু যাতে দলে ৰাইজৰ সেৱা কৰিব পাৰে অঞ্চলটো উন্নয়ন কৰিব পাৰে সকলোকে লগত লৈ এখন সমৃদ্ধিশালী চৰকাৰ শক্তিশালী চৰকাৰ যাতে সদায় হয় তাৰ বাবে আমি প্ৰস্তুত থাকোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221